তৃণমূল পৰ্যায়ৰ দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে বিটিচিৰ 2 নম্বৰ গুমা পৰিষদীয় সমষ্টিৰ বিভিন্ন এলেকাত সদস্য ভৰ্তি অভিযান তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ তথা গুমা মণ্ডলৰ বুথ তত্ত্বাৱধায়ক সুভাষ দত্ত আৰু কোকৰাঝাৰ জিলাৰ সভানেত্ৰী কবিতা বসুমতাৰীৰ উপস্থিতিত সমষ্টিৰ ডুমকা, ফুলকুমাৰী, পাণবাৰী, বালাপাৰা, কচুৱা, হাড়ভাঙ্গা, গোসাইগাঁও, আশাৰীকান্দি, কুট্টিমাৰী আৰু আনঠাইবাৰীত সদস্য ভৰ্তি অভিযান চলোৱা হয়। এই অনুষ্ঠানত বিজেপিৰ কোকৰাঝাৰ জিলাৰ উপসভাপতি জেঠমল মালু, গুমা মণ্ডল সভাপতি নীলেশ্বৰ ৰায় উপস্থিত থাকে। যি আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ অংশ হিচাপে আমাৰ যি যোৱা 2 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই ভাৰতবৰ্ষত আমাৰ এক সদস্যতা অভিযান আমাৰ ৰূপায়ণ হৈ আছে। তাৰে অংশ হিচাপে আজি আমি গুমা মণ্ডলৰ অধীনত ভূমিকা শক্তি কেন্দ্ৰৰ আণ্ডাৰত 51 নম্বৰ, 50 নম্বৰ, 51 নম্বৰ আৰু 52 নম্বৰ ভূমিকা আৰু বৰবিল বুথৰ আমাৰ যি সদস্য আছে সিহঁতৰ লগত আমি আজি আহি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভৰ বিষয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ শ্ৰীযুত সুভাষ দত্তৰ নেতৃত্বত আৰু তেখেতে আমাৰ গুমাৰ বিটিআৰ মিছনৰ ইনচাৰ্জো হয় আৰু লগতে আমাৰ গুমা ভাৰতীয় জনতা পাৰ্টি মণ্ডলৰ মাননীয় সভাপতি নীলেশ্বৰ ৰায় দেৱৰ লগতে মই ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি তথা ভাৰতীয় জনতা পাৰ্টি মেম্বাৰশ্বিপ ড্ৰাইভৰ গুমা মণ্ডলৰ প্ৰভাৰী হিচাপে আজি ইয়াত আহি আমি আলোচনা কৰোঁ আৰু ক্ষীপ্ৰ গতিৰে আমাৰ সদস্যতা অভিযান আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি সকলো স্তৰৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰি আমি গুমা মণ্ডলত আমি এটলিষ্ট 30,000 মেম্বাৰশ্বিপ ড্ৰাইভ আমি কৰি আমি অসম প্ৰদেশ ৰাজ্যিকৰ আমাৰ যি ভাৰতীয় জনতা পাৰ্টি তেওঁক আমি এক উপহাৰ স্বৰূপে দিবলৈ আগবাঢ়ি আছোঁ আৰু ইয়াত আমাৰ যি দেৱতুল্য কাৰ্যকৰ্তা আছে সকলোৱে আমাক সহায় সহযোগিতা আগবাঢ়ি আছে আৰু অনাগত দিনত আমাৰ যি সপোন যে গুমা মণ্ডলত আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আগন্তুক বিটিচি নিৰ্বাচনত আমি আমাৰ দলৰ সবল স্থিতি আমি ইয়াত স্থাপন কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।